প্ৰিয় দৰ্শক, চন্দখৰ নতুন এটা খণ্ডলৈ মই স্বপ্নম বৰুৱাই আপোনাক স্বাগতম জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস। এই শিক্ষক দিৱস উপলক্ষত চন্দখৰ আজি এক বিশেষ অনুষ্ঠান। আৰু এই বিশেষ অনুষ্ঠানত আজি চন্দখত অতিথি চতিয়া চৰকাৰী নৰ্মাল অভ্যাসন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত কৰুণানন্দ হাতীবৰুৱা। আজি কৰুণানন্দ হাতীবৰুৱাৰ সৈতে অসমৰ শিক্ষা আৰু শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে যিমান পাৰোঁ আমি কথা পাতিবলৈ চেষ্টা কৰিম। আহকচোন পোনে পোনে তেওঁৰ ওচৰলৈ যাওঁ। দাদা, আজি আপোনাক মই আমাৰ চন্দচ অনুষ্ঠানলৈ প্ৰথমেই স্বাগতম জনাইছোঁ। ময়ো প্ৰীতি সম্ভাষণ জনাইছোঁ যে আপোনালোকে আহি মোক আপোনালোকৰ হৈ দুআষাৰ ক'বলৈ সুবিধা দিব। নিশ্চয়। যিহেতু আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস, শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমি আজি আপোনাৰ পৰা কেইটামান কথা জানিবলৈ চেষ্টা কৰিম, আমি আজি আলোচনা কৰিম। প্ৰথমেই শিক্ষক দিৱসৰ শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰম্ভণিতে আপুনি যিহেতু চতিয়াস্থিত যি সেই নৰ্মাল স্কুলৰ আপুনি এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। আপোনাৰ শিক্ষকতাৰ সেই জীৱনটোৰ বিষয়ে আমি আৰম্ভণিতে চমুকৈ আপোনাৰ পৰা জানিব বিচাৰোঁ। হয়, মই চতিয়া চৰকাৰী নৰ্মাল অভ্যাসন বিদ্যালয়, হয়, যিখন বিদ্যালয় আমাৰ আচলতে ভলি পূৰ্বাঞ্চলৰ এখন পুৰণা বিদ্যালয়। 1853 চনৰ এখন বিদ্যালয়। সুদীৰ্ঘ দিন ধৰি তাতে 33 বছৰ মই শিক্ষকতাৰ কাম কৰিলোঁ আৰু বহুতো ল'ৰা ছোৱালী এই শিক্ষকতাৰ জীৱনত তেওঁলোকক পঢ়ালোঁ। আৰু মোৰ এই 33 বছৰে মই আচলতে 33টা শিক্ষক দিৱস মই পালোঁ। তাৰ বাবে মই আনন্দিত। আচলতে শিক্ষক দিৱস এই যিটো অনুষ্ঠান, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতৰ জন্মদিন 5 ছেপ্টেম্বৰ, 1888 চনৰ 5 ছেপ্টেম্বৰ। মাদ্ৰাজৰ পৰা 65 কিলোমিটাৰ দূৰৰ তিৰুতান্নী বুলি যিখন গাঁও আছে, সেই গাঁওখনতে এটা মধ্যবিত্ত পৰিয়ালৰ ব্ৰাহ্মণ পৰিয়ালৰ তেওঁ জন্ম হৈছিল। দেউতাক বীৰাপান্না আৰু মাক আছিলে সীতাস্মা। সেইটো পৰিয়ালত জন্ম গ্ৰহণ কৰি এজন মেধা শক্তি সম্পন্ন এজন ছাত্ৰ, আৰু তেওঁ বিষয় ল'লে দৰ্শন। 1909 চনত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী পায়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যি শৈক্ষিক উত্তৰণ ভাবিব নোৱাৰা, সেই ছাত্ৰজনে 1918 চনত মহীশূৰ বিশ্ববিদ্যালয়ত চাকৰি কৰিছে আৰু 1921 চনত কলিকতা বিশ্ববিদ্যালয়ত তেখেতে দৰ্শন বিভাগত অতি উচ্চমানৰ শিক্ষাদান কৰিছে। 1929 চনৰ অক্সফৰ্ডলৈ তেওঁ গুচি গ'ল আৰু তাতে অক্সফৰ্ডত এটা বক্তৃতা অনুষ্ঠানত বৰ সুন্দৰ ভাষণ, যিটো পৃথিৱী জুৰি এটা আলোড়ন সৃষ্টি কৰিছিল। বিৰল ভাষণ এটা, বিৰল ভাষণ। তাৰপিছত তেওঁ ঘূৰি আহিছে। 1931 চনত তেওঁ অন্ধ্ৰ যিখন বিশ্ববিদ্যালয় অন্ধ্ৰপ্ৰদেশৰ, তাত তেওঁ উপাচাৰ্য, ভাইচ চেঞ্চেলৰ, সেইটো পদ তেওঁ অলংকৃত কৰে। আৰু ক্ৰমান্বয়ে তেওঁ সকলোৱে বিচাৰিলে। 1936 চনত সেইটো সময়ত তেওঁ অক্সফৰ্ডলৈ গ'ল, প্ৰফেচাৰ হিচাপে তেওঁ অক্সফৰ্ডলৈ মাতিলে, গ'ল। 1939 চনত তেওঁ আকৌ কাশী হিন্দু বিশ্ববিদ্যালয়ত তেওঁ আহি উপাচাৰ্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিলে। আৰু 1951 চনত সেই শিক্ষাবিদগৰাকীক ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি, ভাইচ প্ৰেচিডেণ্ট, তেখেতক সন্মান যাচিলে। আৰু 1954 চনত ভাৰতৰ যিটো সৰ্বশ্ৰেষ্ঠ যিটো বঁটা, ভাৰত ৰত্ন বঁটাৰে বিভূষিত কৰিলে সেই মহান পুৰুষজন। 1962 চনত তেওঁ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ল। আৰু সেই 62 চনৰ পৰা ভাৰতবৰ্ষৰ শৈক্ষিক জগতে ভাবিলে, আৰু সেই 62 চনৰ পৰাই 5 ছেপ্টেম্বৰ যিটো
ৰাষ্ট্ৰপতিগৰাকীৰ যিটো জন্মদিন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যিটো জন্মদিন, সেই জন্মদিনটোকে আমি শিক্ষক দিৱস হিচাপে মানি আহিছোঁ, পালন কৰি আহিছোঁ। আৰু এই মহান পুৰুষজনাৰ শৈক্ষিক জগতৰ যি জয়গাথা 5 ছেপ্টেম্বৰ, আমি যদি পৃথিৱীৰ অন্যান্য দেশবিলাকত চাওঁ, তেতিয়াহ'লে বেলেগ বেলেগ তাৰিখত আমাৰ 5 ছেপ্টেম্বৰৰ নিচিনাকৈ বেলেগ বেলেগ তাৰিখত বেলেগ বেলেগ দেশে শিক্ষক দিৱসটো পালন কৰে। আপোনাৰ থাইলেণ্ডত আপোনাৰ 16 জানুৱাৰী তাৰিখে 16 জানুৱাৰী তাৰিখে থাইলেণ্ডত শিক্ষক দিৱস পালন কৰে। ঠিক তেনেকৈ পৃথিৱীৰ ধৰক কানাডা, ক্ৰ'ৱেছিয়া এইবিলাক 5 অক্টোবৰ তাৰিখে কৰে। আৰু 5 অক্টোবৰ তাৰিখ এটা বিশেষ দিন। সেই অক্টোবৰৰ 5 তাৰিখটো পৃথিৱীৰ বহু দেশে কৰে। ইউনেস্কো যিটো আমাৰ সংস্থা আছে ৰাষ্ট্ৰসংঘৰ, সেই সংস্থাটোৱে 5 অক্টোবৰ তাৰিখটো বিশ্ব শিক্ষক দিৱস হিচাপে পালন কৰে। শিক্ষক দিৱসৰ লগত সম্পৰ্ক ৰাখি ইমানখিনিয়ে কথা। ইয়াৰ পিছত আমি শিক্ষক দিৱসৰ লগত আৰু তেনেধৰণৰ কথা আমি আলোচনা কৰিম। আজি যিহেতু 5 ছেপ্টেম্বৰ আৰু আপুনি কৈছেই শিক্ষক দিৱসৰ সেই গাথাটোৰ কথা, আমি আজি অকণমান অসমৰ প্ৰেক্ষাপটত কেইটামান কথা আপোনাৰ লগত আলোচনা কৰিম। আপুনি চতিয়া অঞ্চলৰে নহয়, সমগ্ৰ নদুৱাৰ অঞ্চলৰে এজন অতি অধ্যয়নশীল ব্যক্তি, সেই কথা সকলোৱে আমি জানো। আৰু জীৱনৰ বহুখিনি সময় আপুনি শিক্ষাৰ লগত জড়িত হৈ আছে। আজি শিক্ষক দিৱসৰ উপলক্ষত আমি আপোনাৰ পৰা অসমৰ শিক্ষা ব্যৱস্থা, শিশুসকলক প্ৰাথমিক পৰ্যায়ত মাতৃভাষাৰ মাধ্যমত, তেখেতসকলে শিশুসকলে যে মাতৃভাষাৰ মাধ্যমত পঢ়ুৱালে অতি সোনকালে বা খুব সহজেই শিক্ষা আয়ত্ত কৰিব পাৰে, সেইটো সৰ্বজন বিদিত। এই কথাখিনি মানে গোটেই পৃথিৱীজুৰি এটা প্ৰতিষ্ঠিত সত্য। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে হওক, শিক্ষা আয়োগেই হওক বা ইউনেস্কোয়ে হওক, ইউনিচেফে হওক, যিকোনো বিজ্ঞানসন্মত গৱেষণাৰ পৰা সেই কথা প্ৰতিপন্ন হৈছে। মোৰ কথাটো হ'ল, সাম্প্ৰতিক সময়ত, বৰ্তমান সময়ত 90% মধ্যবিত্ত বা নিম্ন মধ্যবিত্তৰ ক্ষেত্ৰত মই কথাটো কৈছোঁ, আমাৰ সতি সন্ততিসকলক আমি কিন্তু মাতৃভাষাৰ মাধ্যমত পঢ়ুৱাবলৈ অস্বীকাৰ কৰোঁ। চৰকাৰী যি মাতৃভাষাৰ মাধ্যম আছে, আমি তাত তেওঁলোকক নিদিওঁ। মই 90% বুলি কৈছোঁ। সেই চৰকাৰী মাতৃভাষাৰ মাধ্যমত আমাৰ নিদিয়াৰ কাৰণ হিচাপে যদি মই আপোনাক প্ৰায় জানিব বিচাৰোঁ, যে চৰকাৰী যি আমাৰ স্কুল আছে মাতৃভাষাৰ, তাৰ আন্তঃগাঁথনি বেয়া, শিক্ষক বা তাৰ শিক্ষা ব্যৱস্থা বেয়া, নে আমি নিজৰ আইমুখৰ ভাষাটো মাতৃভাষাটোৰ প্ৰতি বিদ্বেষ অৰ্থাৎ বেয়া পাওঁ? তাৰ ভিতৰত আপুনি কোনটো বুলি ভাবে বা কাৰণটো কি? হয়, সমাজত এইটো লৈ বিশেষ চৰ্চা আছে যে আজিৰ পৰা কিছুদিন আগলৈকে এই বিষয়টো অলপ বেছিকৈ চৰ্চিত এটা বিষয় আছিল। কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে চৰকাৰে মাতৃভাষাৰ ওপৰত বেছি গুৰুত্ব দিছে। মাতৃভাষা, আমাৰ অসমীয়া মাতৃভাষাটো অতিকৈ এটা শুৱলা ভাষা, আৰু 2000 বা 2500তকৈ বেছি ততোধিক বছৰ এটা ভাষা যদি জীয়াই থাকে, এটা ভাষাত যদি কথা কয়, সেই ভাষাটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰে এইটো ধ্ৰুপদী ভাষা বুলি কোৱা হয়। আৰু শেহতীয়াকৈ আমি অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলোঁ। সেইটো আমাক আনন্দ দিছে। আৰু নিশ্চিতভাৱে এই ধ্ৰুপদী ভাষাটোৰে, আমি অসমীয়া নিজৰ ভাষাটোৰে আমি যিকোনো মাৰ মুখত শুনি অহা এইটো প্ৰথম ভাষা, এই ভাষাটো আমি অতি সহজে আয়ত্ত কৰিব পাৰোঁ। আৰু এই ভাষাটোৰে
শিক্ষা আমি যেতিয়া আহৰণ কৰোঁ, এজন শিক্ষকে যেতিয়া মাতৃভাষাৰে যেতিয়া আমাক পঢ়ায়, তেতিয়া ছাত্ৰজনে আৰু শিক্ষকজনৰ যিটো ইণ্টাৰেকশ্যন, এইটো অতি সুন্দৰভাৱে হয়। আৰু শিক্ষাদানত এই তিনিটা কথা আছে, যে শিক্ষক, ছাত্ৰ আৰু অভিভাৱক। সেইটো এটা ট্ৰাইংগুল বুলি কোৱা হয়, ত্ৰিভুজ এটা। তাৰ শিক্ষকে কিবা এটা কথা ক'লে, যদি অভিভাৱকক কৈছে, তাৰ অভিভাৱকে সেইমতে ছাত্ৰজনক প্ৰস্তুত কৰিব, আৰু ছাত্ৰজনেও সেইমতে কৰিব, আৰু ছাত্ৰজনে বুজি পেলাই কৰিব। তাৰ ছাত্ৰজনে অনায়াসে বুজি পেলাই কৰিব পৰা এই ভাষাটোৱে হৈছে নিজৰ ভাষাটো, মাতৃভাষা। তাই সেই বিষয়টোৰ ওপৰত গুৰুত্ব দি শেহতীয়াকৈ আমাৰ বিদ্যালয়সমূহত FLN, সৰ্বশিক্ষা অভিযান মিছনই FLN বুলি যিটো নিজৰ ভাষাটো, গণিত ভাষা আৰু ইংৰাজী ভাষা, এই ভাষাকেইটা সমানে যাতে আগুৱাই নিব পাৰে, নিজৰ মাতৃভাষাৰ জৰিয়তে এই ভাষাকেইটাত যাতে প্ৰৱেশ কৰিব পাৰে, সেইমতে কেৰিকুলাম প্ৰস্তুত কৰিছে। কেৰিকুলাম আৰু চিলেবাছ এই দুটা বৰ দৰকাৰী, এটা শিক্ষা ব্যৱস্থাত অত্যন্ত দৰকাৰী। যেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, মই অলপ আগতে কৈছোঁৱেই, 1888 চনত তেখেতে জন্মগ্ৰহণ কৰিছিল, আৰু সেই জন্মগ্ৰহণ তেখেতে যিটো সময়ত কৰিছিল, আমাৰ এই বিদ্যালয়, আমি পঢ়ি অহা বিদ্যালয়, বা আমি দেখি থকা যিবিলাক বিদ্যালয়, যিবিলাক ৰাজ্য, সেইবিলাকত নিজৰ ভাষাই চলিছিল। আৰু কিছু কিছু অঞ্চলত সেইটো সময়ত অসমীয়া ভাষাটো অকণমান একাষৰীয়া কৰি বেংগলী ভাষাটো প্ৰৱেশ কৰিছিল। এতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰে যিটো সময়ত পঢ়িছিল, সেইটো 1888 চন। মই 1899 তাৰ এখন বহি মই কেমেৰাৰ সন্মুখত মই দিব বিচাৰিছোঁ, অলপ জুম কৰি। এখন চতিয়া গভৰ্ণমেণ্ট MV স্কুল, যিখন স্কুল 1853 চনত প্ৰতিষ্ঠা হোৱা স্কুল। এই স্কুলখনত পোৱা এটা ৰেকৰ্ড 1888, 99, 1900 চন, 1901, 1902 চন তাৰ ৰেকৰ্ড। আৰু ইয়াতে আমি সেইটো সময়ত কি কি কিতাপ চলিছিল আৰু পাঠ্যক্ৰম কেনেকুৱা আছিলে, তাৰ এটা আমি আভাস ল'ব পাৰোঁ, যে অতি প্ৰাচীন সেইটো সময়ৰ যিটো শিক্ষানীতি, সেই শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাটো আজিৰ তাৰিখতকে কেনেকুৱা আছিল, সেইটো সময়ত কেনেকুৱা ধৰণৰ কিতাপ পঢ়িছিল, বা ছাত্ৰ ছাত্ৰীসকলে কোনবিলাক পঢ়ি আগুৱাই গৈছিল, আৰু পৃথিৱীৰ যিকোনো শিক্ষাত তেখেতসকলে এটা মৰ্যাদা পাবলৈ সক্ষম হৈছিল। কাৰণ আমি দেখিছোঁ যে এই অঞ্চলবিলাকৰ পৰা সেইটো সময়ত পঢ়ি যিকেইজন মানুহ ওলাই গৈছে, নিজৰ মাতৃভাষাৰ মাধ্যমেৰে ওলাই গৈছে, আমাৰ এই বিদ্যালয়সমূহৰ মাজেদি গৈছে। সেইটো সময়ত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়খন নাছিল, আমাৰ কলিকতা আছিল। কলিকতা বিশ্ববিদ্যালয়ত পৰীক্ষা দিবলগীয়া হৈছিল, আৰু তাৰপিছত তেখেতসকলে আৰু কিবা বিদেশলৈ হয়তো কিবা পঢ়িবলৈ গৈছিল। আৰু আমি ভালকেই জানো যে মহাত্মা গান্ধী, তেখেতটো আফ্ৰিকাত তেখেতে ওকালতি পঢ়িছিল, বেৰিষ্টাৰ পঢ়িছিল, এইটো আমি ভালকে জানো। আমি ইয়াত সেইটো সময়ত পঢ়া কিছুমান কিতাপ আমাৰ ইয়াত, এতিয়া চাওক, এতিয়া এইবিলাক কথা আমাক নালাগে। অপটিকেল স্কুৱেৰ, এই যে আপোনাৰ মেপ, মাটিকালি জোখা চেইন, ভাৰতবৰ্ষৰ মানচিত্ৰ, এছিয়াৰ মানচিত্ৰ, অসমৰ মানচিত্ৰ, ইউৰোপৰ মানচিত্ৰ, আফ্ৰিকাৰ, আমেৰিকাৰ, ভূমণ্ডলৰ, চাওক কিমানখিনি কথা। আজি পৃথিৱীৰ গোটেই কথাখিনিয়ে সেইটো সময়ত পঢ়া এই কিতাপবিলাকৰ কথা আমি ইয়াতে ভালকে আমি কৰ্মনীতি বা অন্যান্য আখ্যানসমূহ, সীতাৰ বনবাস, ব্যাকৰণ কৌমুদী, ধাতু বিবেক, পদাৰ্থবিদ্যা, বস্তুবিদ্যা, স্বাস্থ্যবিদ্যা, এই ইত্যাদি মই দেখুৱাইছোঁ। সেইটো সময়ত ছাত্ৰ ছাত্ৰীসকলে MV পাছ মানে বহুত বেছিকে পঢ়া। এজন যদি ছাত্ৰ MV পাছ, তেতিয়াহ'লে নিশ্চয় তেওঁ সেইটো সময়ত বহুত ডাঙৰ মানুহ। এতিয়া BA পাছৰ নিচিনা, আৰু MV পাছ তেওঁ শিক্ষকতাৰ কাৰণে যোগ্য এজন ব্যক্তি। সেই MV স্কুলখনত
চতিয়া যিখন গভৰ্ণমেণ্ট যিখন এমভি স্কুল তাৰে মই এয়া আপোনালোকক এইখন দেখুৱালো সেইটো সময়ৰ যিটো পাঠ্যক্ৰম বা যিখিনি পাঠ্যসূচী সেই পাঠ্যসূচীখিনি আমি অলপ আগতে উচ্চাৰণ কৰিছোঁ সেইটো সময়ত বহুত বেছিকৈ পঢ়িব লগা হৈছিল আৰু নিজৰ মাতৃভাষাত পঢ়িছিল আৰু তেওঁলোকে সকলো বিষয়ত তেওঁ অভিজ্ঞ হৈছিল এজন ছাত্ৰক যদি আমি নিজে পঢ়ি থকা সময়খিনিত যদি আমি মাটিকালিৰ কথা এটা সোধোঁ এটা পুখুৰী খান্দি পুখুৰীটোত কিমান হাজাৰ মাটি আছে ছাত্ৰজনে উলিয়াই দিব সেইটো সময়ৰ ছাত্ৰই নিশ্চয় উলিয়াই দিব পাৰিছিল গাঁৱত কিবা মাটিৰ জোখ মাখ হওক কেই বিঘা কেই লোচা সেইটো সময়ত ছাত্ৰবিলাকে কৰিব পাৰিছিল সকলো বিষয়ৰ ওপৰতে জ্ঞান আছিলে আগৰ শিক্ষা ব্যৱস্থাটো মানে গুণগত মানদণ্ডৰ ওপৰত খুব অত্যাধিক গুৰুত্ব দিয়া হৈছিলে আপুনি ভূগোলৰ কথাই কওক বুৰঞ্জীৰ কথাই কওক সাহিত্যৰ কথাই কওক গণিতৰ কথা নীতি শিক্ষাৰ কথাই কওক সকলোৰ ওপৰতে গুৰুত্ব দিয়া হৈছিলে আৰু প্ৰায় 90 দশকলৈকে মাতৃভাষাতেই দিয়া হৈছিল বেছিকে শিক্ষা গ্ৰহণ কৰিছিল কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে বিদ্যালয়সমূহৰ যে প্ৰাথমিক বিদ্যালয় একেবাৰে তলৰ শ্ৰেণীৰ পৰা তাই ইংৰাজীটো অন্তৰ্ভুক্তি কৰিছে ইংৰাজী ভাষাত অন্তৰ্ভুক্তি কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকল আচলতে এটা ব্লেংক কেছেট আমি যদি আমি এটা ব্লেংক কেছেট তেওঁলোকক যিখিনি দিয়া যায় তেওঁলোকে সেইটো ৰিচিভ কৰে আমি এতিয়াও আমি প্ৰাথমিক বিদ্যালয়ত পঢ়া কিছুমান কবিতা সেই কবিতাবিলাক আমাৰ এতিয়াও মনত পৰে পৰে উচ্চ উচ্চ অট্টালিকা দেখি চমক খালে এই দিল্লীলৈ যোৱা যিটো গম পাইছো বা শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছৰে কিন্তু এতিয়া ঘটনাটো হ'ল কি আমি মাতৃভাষাৰ যি চৰকাৰী মাধ্যমৰ স্কুল আছে একেবাৰে আমাৰ সতি সন্ততিক কিন্তু পঢ়াবলৈ আমি অস্বীকাৰ কৰিছো বা আগবাঢ়ি অহা নাই হয় মই সেই কাৰণটোহে আপোনাক মই জানিব বিচাৰিছো এনেকুৱা হৈছে যে কোনো অভিভাৱকে এটা নিজে অনুভৱ কৰিছে যে সন্তানটি বেছি পঢ়িব পাৰিব যদি ইংৰাজী বিদ্যালয়ত যদি ইংৰাজী মাধ্যমৰ মাজেদি যদি তেওঁ যদি শিক্ষা লাভ কৰে অলপ যেন বেলেগ ধৰণৰ কিবা পঢ়িব পাৰিব এটা অনুভৱ তাই সেই অনুভৱটোকে লৈ বহুতো শিশুক অকল ইংৰাজী মাধ্যমৰ মাজেদি পঢ়োৱা আমি দেখিবলৈ পাওঁ কিন্তু তেনে ছাত্ৰ ছাত্ৰীৰ পৰা কিছুমান কথাত হয়তো হ'ব পৰা কিছুমান অসুবিধাও আমাৰ মনলৈ আহে হয়তো অসুবিধাও হ'ব পাৰে শেহতীয়াকৈ আমি দেখিছোঁ যে আচলতে শিক্ষাৰ আমাৰ যিটো শিক্ষা ব্যৱস্থা তাত আচলতে যিটো আমাৰ চিলেবাছ বিশেষকৈ কেৰিকুলাম এণ্ড চিলেবাছ মই কৈছোঁৱেই সেইবিলাকত আমাৰ নীতি শিক্ষাবিলাক থাকিব লাগে আমি সৰুতে আমি যিবিলাক কাহিনী ডাঙৰজনক কেনে ব্যৱহাৰ কৰিব লাগে এজন মানুহক কেনেকৈ সন্মান কৰিব লাগে ভক্তি কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে শ্ৰৱণৰ পিতৃ ভক্তিয়ে হওক বা সেই গোটেই কথাখিনি আচলতে নীতি শিক্ষা বা তেওঁৰ এটা মৰেল ষ্টাডি এটা হৈ যায় তাৰো এনেকুৱা পাঠ্যক্ৰমত এনেকুৱা বস্তুবিলাক থাকিব লাগে আমি 2 দিনৰ ভিতৰত আমি দেখিছোঁ যে এগৰাকীয়ে কীৰ্তন গাইছে বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা বিকৃত সুৰে সৈতে তেওঁ এটা গীত গাইছে তাই আচলতে বিষ্ণু ৰাভাৰ নিচিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেতৰ যি অমৰ সৃষ্টি সেই অমৰ সৃষ্টিটো বিকৃত কৰিবলৈ যে সাহ কৰিছে নিশ্চয় তাতে কোনোবাখিনিতে কাৰণ আছে আচলতে পাঠ্যপুথিত সেই বিষয়বিলাক তেনেকুৱা আমি দেখিছোঁ যে এতিয়া অন্তৰ্ভুক্তি কৰিছে বিশেষ হেৰিবিলাক দেশপ্ৰেমৰ কথাই হওক শেহতীয়াকৈ আমাৰ চতিয়া দিৱসৰ যিটো 20 আগষ্ট তাৰিখ সেই 20 আগষ্ট তাৰিখটো আমি আশা কৰিম যে অনাগত দিনত চৰকাৰে সেই 20 আগষ্ট তাৰিখটো চতিয়া দিৱস হিচাপে শিশু শ্ৰেণীৰ যিকোনো পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰক তেতিয়া ছাত্ৰ ছাত্ৰীয়ে বুজি উঠিব যে দেশপ্ৰেম কি বস্তু দেশপ্ৰেমৰে উদ্বুদ্ধ হৈ মানুহে বিদেশী বিতৰণৰ কাৰণে ভাৰতীয় আন্দোলনত কেনেধৰণে জড়িত হৈছিল এই কথাবিলাক এটা সেই সময়ৰ পৰা আৰম্ভ কৰি এতিয়াও নিজৰ দেশপ্ৰেম যিটো ছভৰেণ্টি বুলি কোৱা হয় সেই বস্তুবিলাক মানুহৰ ছাত্ৰ ছাত্ৰীৰ
যেতিয়া ডাঙৰ হ'বগে এজন নাগৰিক হ'ব হয়। তেতিয়া নিশ্চয় জীৱনত গম কামত পাব, আহিব। গম পাব। যিহেতু আমাৰ সময় কম, মই আৰু কেইটামান কথা আপোনাৰ পৰা জানিবলগীয়া আছে, অকণমান খুব চমুকৈ মই আপোনাৰ পৰা সোধোঁ, জানিবলৈ চেষ্টা কৰোঁ। বৰ্তমান শিক্ষা ব্যৱস্থাটো অসমৰ প্ৰেক্ষাপটত বুলিয়ে মই কৈছোঁ, অত্যন্ত নম্বৰকেন্দ্ৰিক আৰু প্ৰতিযোগিতামূলক হৈ পৰিছে নেকি? একদম চমুকৈ অকণমান কৈ দিয়ক। হয়, তাই ইয়াতে কথাটো একেবাৰে নুই কৰিব নোৱাৰি। হয়। তাৰ প্ৰতিযোগিতাটো থাকিবই লাগিব আৰু নম্বৰ পাবই লাগিব। তাই জানি বুজি শিকি আমি যদি আচলতে নম্বৰ পাওঁ, মানে আমি আচলতে নম্বৰ পাবলৈ নহয়, আমি প্ৰতিযোগিতামূলক মনোভাৱেৰে সৈতে যদি আমি পঢ়োঁ, এতিয়া শিক্ষা ব্যৱস্থাটো আমূল সংস্কাৰ হৈছে। শেহতীয়াকৈ যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এআই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তা ইয়াতে এড হৈছে। গোটেই ব্যৱস্থাটোত এতিয়া বৰ্তমান উত্তৰণ ঘটিছে। আমি ভাবি থকাৰ আগতেই আমি এটা যদি যোগ অংক দিয়ে, যোগ অংকটো অতি সহজ নিয়মৰে সৈতে, তাতো কিবা এটা ট্ৰিক আছে নিশ্চয়, বুদ্ধিমত্তা এটা, যিটো নেকি ছেকেণ্ডৰ ভিতৰত এটা উত্তৰ দিব পাৰিছে বা পূৰণ অংক এটা দিব পাৰিছে বা যিকোনো ধৰণৰ এটা সমস্যা সমাধান কৰিব পাৰিছে। গতিকে এতিয়া আমি 21 শতিকালৈ আমি গৈ আছোঁ আৰু নিশ্চয় আমি আশা কৰিম ছাত্ৰ ছাত্ৰীসকলে নিজকে উপযুক্ত কৰি গঢ়ি তোলক, তেখেতসকলে শিকক, শিকি পেলাই প্ৰতিযোগিতামূলক যিকোনো কথাত অৱতীৰ্ণ হওক, নিশ্চয় আগুৱাই যাব। গুণগত শিক্ষা লৈ শেষত মোৰ শেষৰটো প্ৰশ্ন আপোনাৰ পৰা জানিবলগীয়া, বৰ্তমান সময়ত, সাম্প্ৰতিক সময়ত আধুনিক আৰু বিদেশী ইংৰাজী শিক্ষাৰ যি প্ৰয়োভৰ, আধুনিক আৰু ইংৰাজী শিক্ষাৰ যি আমাৰ প্ৰীতি, সেই প্ৰীতিৰ বাবদ গোটেই শিক্ষা জগতখন বা শিক্ষাৰ ক্ষেত্ৰখন ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে নেকি? হয়, ব্যৱসায় মানে ব্যক্তিগত স্কুল কিছুমান হৈছে আৰু চৰকাৰী স্কুল আছে, আৰু চৰকাৰী স্কুলৰ যি শিক্ষাৰ মানদণ্ড যথেষ্ট উত্তৰণ ঘটিছে। আৰু ব্যক্তিগত খণ্ডৰো আমি চাইছোঁ, আজিৰ পৰা কেইবছৰমান আগতে ব্যক্তিগত খণ্ডৰ কলেজবিলাকে হওক, স্কুলবিলাকে হওক, তাৰ পৰা অকণমান ভাল ৰিজাল্ট কৰিছিল। হায়াৰ ছেকেণ্ডেৰী হওক বা 10th ৰিজাল্টে হওক, 12th ৰিজাল্টে হওক, অলপ বেলেগ ধৰণৰ কিবা এটা ৰিজাল্ট এটা কৰিছিল। শেহতীয়াকৈ আমি দেখিছোঁ য'ত ছাত্ৰ ছাত্ৰীসকলে আমাৰ নিজৰ মাধ্যমত পঢ়া বিদ্যালয়ৰ মাজেদিয়েই সেই কলেজসমূহক, সেই স্কুলসমূহক পৰাভূত কৰিব পৰা হৈছে। তাই ইয়াৰ মূল কাৰণটো হৈছে, প্ৰধান কাৰণটো হৈছে, মই ভাবোঁ যে বিদ্যালয়ৰ যিটো আন্তঃগাঁথনি ভাল হৈছে, আগতকৈ তুলনামূলক বহুত ভাল হৈছে। আজিকালি বিদ্যালয়ত সকলোখিনি পায়, পাবলগীয়া সকলোখিনি পায়, উপযুক্ত শিক্ষক পায়, যিসকলে এতিয়া টেট পৰীক্ষা দিব। সেইকাৰণে প্ৰথমতে আপোনাক সেইটোৱে সুধিছিলোঁ, কাৰণ আমাৰ শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁথনি ভাল হৈছে, শিক্ষক ভাল হৈছে, শিক্ষা ব্যৱস্থাটো ভাল হৈছে। আমি যে এতিয়াও, কাৰণ আন্তঃগাঁথনি ভাল, শিক্ষা ভাল, তৎসত্বেও কিন্তু আমি চৰকাৰী মাধ্যমৰ সেই চৰকাৰী অসমীয়া মাধ্যমৰ মাতৃভাষাৰ মাধ্যমলৈ কিন্তু আমি আমাৰ সতি সন্ততিসকলক নিয়া নাই। তাৰ কাৰণটো মই সেই প্ৰথমতেই আপোনাক সুধিছিলোঁ যে কাৰণটো কি? নে আমি অসমীয়া আমাৰ নিজৰ মাতৃভাষাটোক আমি বেয়া পাওঁ নেকি? নাই, মাতৃভাষাটো আমি বেয়া নাপাওঁ, মাতৃভাষাৰ মাজেদিয়ে যাব লাগিব। তাৰ মোৰ হিচাপত মাতৃভাষাৰ মাজেদি তেওঁ শিকি লওক, আৰু এটা সময়ত ইংৰাজীটো লাগিবই। পৃথিৱীৰ যিকোনো জেগালৈ যাবলৈ, যিকোনো বিষয়ৰ পাঠ গ্ৰহণ কৰিবলৈ লাগিবই। কিন্তু এইটো অৰ্থ নহয় যে আমি কোনোবা এটা ভাষা শিকিবৰ কাৰণে সেই ভাষাটোৰ মাধ্যমত আমি পঢ়িব লাগিব। আমি ইংৰাজীটো আমি শিকিবই লাগিব। বা তেনেকুৱা বৰেণ্য, আজি যদি আমি অসমৰ প্ৰেক্ষাপটলৈকে চাওঁ, আমাৰ হীৰেণ গোহাঁই ছাৰ বা দেৱেন দত্ত ছাৰ, তেখেতসকলেতো ইংৰাজীত কিমান দখল আছে যোন সৰ্বজন বিদিত, সকলোৱে জানে। কিন্তু তেখেতসকলো কিন্তু অসমীয়া নিজৰ মাতৃভাষাৰ বিদ্যালয়ৰ পৰাই ওলাই অহা। তেনেকুৱা উদাহৰণ নথকা নহয়, আছে। আমি শেহতীয়াকৈ ব্যক্তিগতভাৱে মোৰ এটা
মনত এটা মানে মনটো এটা দোলনি এটা গৈছে মই মানে শেহতীয়াকৈ মই বেলেগ এখন দেশলৈ অকণমান ফুৰিবলৈ গৈছিলোঁ ব্যক্তিগতভাৱে গৈছিলোঁ যাওঁতে তাতে মই দেখিছোঁ তাততো ইংৰাজী মই কথা কৈছোঁ তাই ইংৰাজীটো বুজি পোৱা নাই ইংৰাজী বুজি পোৱা নাই আৰু সৰহখিনি মানুহে ইংৰাজী বুজি পোৱা নাই একেবাৰে বুজি পোৱা নাই আৰু তেওঁলোকে নিজৰ ভাষাৰে কথা কৈছে মই আচলতে ভিয়েটনামৰ কথা কৈ আছোঁ মই ভিয়েটনামলৈ গৈছিলোঁ তাতে মই বৰ কষ্ট পাইছিলোঁ তেওঁলোকে সাংঘাতিক তেওঁলোকৰ দেশখন স্বাধীন হ'বৰ কাৰণে কিমান ষ্ট্ৰাগল কৰিলে শেষত গৈ পেলাই হোচিমিনৰ নেতৃত্বত কিমান কষ্টকে কিমান আন্দোলন কৰি তেখেতসকলে স্বাধীনতা ল'লে লৈ পেলাই তেওঁলোক এনেকুৱা হৈ গ'ল নিজৰ ভাষাটো আৰু মই চাইনবোৰ্ড দেখিছোঁ তো মই বিচৰা চাইনবোৰ্ড এখন পোৱা নাই য'ত নেকি ইংৰাজী লিখা আছে আমি বিদেশলৈ যোৱাৰ আগতে আমি যদি দক্ষিণ ভাৰতলৈ যাওঁ দক্ষিণ ভাৰততে নিজৰ হিন্দীটোকো তেখেতসকল ক'বলৈ নকয় নিজৰ ভাষাটোক লৈ ইমান তেখেতসকল স্বাভিমানী সেই স্বাভিমানী যিটো পৰিৱেশ সেইটো পৰিৱেশ মই সেইবিলাক দেশত দেখিছোঁ আৰু মই মানে মোবাইলৰ গুগল AI এনেকুৱা ধৰণৰ দি পেলাই মই ট্ৰান্সলেট কৰি পেলাই হেৰি কৰি পেলাই মই মানে চাই পেলাই মই উলিয়াবলগীয়া হৈছিলে আৰু এটা ইংৰাজীত শব্দটো লিখি পেলাই মই তেওঁলোকে ট্ৰান্সলেট কৰি পেলাই মই চাউণ্ডৰ সৈতে তেওঁলোকক মই কিবা বস্তু বিচাৰিবলগীয়া হৈছিল মোৰ ব্যক্তিগত এইটো এটা হেৰি মোৰ এক্সপিৰিয়েঞ্চ এতিয়া কথা হ'ল কি আচলতে অলপ স্বাভিমানী হ'ব লাগে আমাৰ আৰু উত্তৰণ হ'ব তেতিয়া আৰু পৃথিৱীৰ একো কথা নজনাকে আমি পৃথিৱীৰ 10টা ভাষা শিকো 10টা ভাষা জানো আমি চাইনিজ শিকো আমি জাপানিজ শিকো আমি ফৰাচী শিকো আমাৰ তাত কোনো আপত্তি নাই আমি সদায় স্বাগতম জনাম যে সকলোৱে আমাৰ ল'ৰা ছোৱালীয়ে পৃথিৱীৰ 10টা ভাষা শিকক কিন্তু সমানে সমানে নিজৰ মাতৃভাষাটো সিমানে গুৰুত্ব সহকাৰে তেওঁলোকে জানক শিকক এতিয়াও বহু মই নাম ক'ব নোখোজো কিন্তু বহু মানুহ এতিয়াও পাইছো যে আমাৰ নিজৰ মাতৃভাষাটো নোকোৱাটো বা নজনাটো গৌৰৱ অনুভৱ কৰে এইটো আচলতে তেখেতসকলে নিজৰ ভাৱনাৰ অকণমান ঠিক কৰি ল'ব লাগিব সকলোৰে ভবাৰ এংগুলবিলাক বেলেগ থাকে নিশ্চয় আশা ৰাখিম যে সেই অভিভাৱকসকলো ঠিক মূল সুতিলে ঘূৰি আহিব আৰু অসমীয়া ভাষাটো এটা প্ৰসৱ বেদনাৰ যন্ত্ৰণাৰ সৈতে আজি এইটো জেগা পাইছেহি আমাৰ ভাষা আন্দোলনৰ কথা যদি চাওঁ 1960 চনত তাৰ পাছত আমাৰ 1972ত আমাৰ মাধ্যম আন্দোলন এটা প্ৰসৱ বেদনাৰ যন্ত্ৰণাৰ সৈতে আজি এই জেগা পাইছে আৰু ইমান ধুনীয়া এটা শুৱলা ভাষা পৃথিৱীত ক'তো তেনেকুৱা এটা আমাৰ অসমীয়া ভাষাৰ নিচিনা নাই আমাৰ শৰ্মাই কোৱা ডাঙৰীয়াই কোৱাৰ নিচিনা দৰে ইমান শুনিবলৈ কিমান শুৱলা এখিলা পাত এপাহ ফুল এজন মানুহ এবিধ ফল এখন ঘৰ ইমান শুৱলা ভাষাৰ ক'ত আছে এটা শব্দকে ক'বলৈ ইমান ধুনীয়া বিকল্প শব্দ আছে অনুৰূপ শব্দ আছে গতিকে এই ধ্ৰুপদী যিটো ভাষা এই ধ্ৰুপদী যিবিলাক শব্দ এইবিলাক আমি চৰ্চা কৰিব লাগে আৰু ভাষাৰ উত্তৰণ আৰু অসমীয়া ভাষাটো আমি জীয়াই ৰাখিবলৈ হ'লে তাক অধিক ব্যৱহাৰ শুদ্ধ চৰ্চা যিমান আমি চৰ্চা কৰি যাম আৰু যিমান শুদ্ধ শৈলীত আমি ব্যৱহাৰ কৰি যাম তেতিয়াহে আমাৰ অসমীয়া ভাষাটো বা আমাৰ নিজৰ মাতৃভাষাটো জীয়াই থাকিব ইমানখিনিয়ে কথা আজি শিক্ষক দিৱসত আমি আশা ৰাখিছোঁ যে শিক্ষকসকলেও ছাত্ৰসকলক মৰম কৰক তেখেতসকলৰ স্বাভিমান শিক্ষক দিৱসটো আচলতে শিক্ষকক মূল্যাংকন কৰিব নোৱাৰি একেবাৰে শিক্ষক এজনে কেনেকৈ পঢ়াইছে মেথড কি সেইটো তেওঁৰ নিজৰ টিচাৰ্ছ ইজ দ্য অ'ন মেথড একদম তেওঁ নিজৰ মেথডত নিজৰ ইমান এটা মহান ভিত্তিত আছে শিক্ষকসকল মানে মানৱ সম্পদ তেখেতসকলে মানৱ সম্পদ তৈয়াৰ কৰিছে আৰু সেই শিক্ষকসকলৰ নিজে নিজকে উত্তৰণ কৰক অনাগত দিনবিলাকক শিক্ষকে ছাত্ৰক আৰু তেখেতসকলৰ দিবলগীয়াখিনি আগবঢ়াই দিয়ক আৰু মই এই সুযোগতে এই অনুষ্ঠানৰ পৰাই প্ৰতিজন শিক্ষকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ শিক্ষক দিৱসৰ আৰু আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনাকো মই বহুত 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 ধন্যবাদ জনাইছোঁ শিক্ষক দিৱসৰ দিনা আজি আপুনি ইমানখিনি কথা আমাক ক'লে আমাৰ লগত আলোচনা কৰিলে পৰৱৰ্তী সময়ত আৰু কিছুমান কথা লৈ পেলাই বিষয়ক লৈ পেলাই আমি আপোনাৰ লগত আলোচনা কৰাৰ মানসেৰে আজি এই অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ প্ৰিয় দৰ্শক
ইমানতে আজি আমাৰ যি অনুষ্ঠান আছিলে সামৰণি মাৰিলোঁ। শেষত আমি এটা কথাই ক'ব বিচাৰিম, মাতৃভাষাই হৈছে শিশুসকলৰ শিক্ষাৰ শ্ৰেষ্ঠ ভিত্তি। নিজৰ ভাষাত শিশুসকলে যিমান শিকিবলৈ আগ্ৰহ কৰে, বুজিবলৈ চেষ্টা কৰে বা জানিবলৈ বিচাৰে, আন কোনো বিদেশী ভাষাত তেওঁলোকে ইমান সহজে, ইমান উজুকৈ জানিব, বুজিব, শিকিব নোৱাৰিব। এই আইমুখৰ ভাষাটো, মাতৃভাষা আৰু মাতৃভাষাৰ মাধ্যমটো শক্তিশালী আৰু সুৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ, মোৰ আৰু আমাৰ দৰে প্ৰতিজন অসমীয়াৰ। আহক আমি সকলোৱে হাতে হাত ধৰি আইমুখৰ যি আমাৰ মাতৃভাষা আছে জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। জয় আই অসম।